তো গোহালি গেৰেজ এইবিলাককতো আমি সেন্সাস হাউস বুলি কমেই ঠিক আছে কিন্তু এটা ঘৰক মানুহ থকা ঘৰক সেন্সাস হাউস বুলি লোকপিয়ল গৃহ বুলি আমি কেতিয়া কম আৰু কেতিয়া নকওঁ বা সেন্সাস হাউস কিমানটা আছে কিমানটা নাই সেইটো আমি কেনেকৈ জানিম এইখিনিও জানিব লাগিব নহয় ছাৰ বাইদেউসকল হয় নাই এটা নৰ্মেলি আমাক ট্ৰেইনিঙত শিকোৱা মতে নাম্বাৰ অফ সেন্সাস হাউস আমি জানিব পাৰো একৰ্ডিং টু দা এন্ট্ৰি ডোৰ মানে সোমোৱা দৰ্জাখনেদি কিমানখন দৰ্জা আছে নাম্বাৰ 2 কিটচেন আৰু নাম্বাৰ 3 ৱৰ্ক পাৰপাজত আপোনাৰ এই গোহালি গেৰেজ নামঘৰ মন্দিৰ যদি এক্সট্ৰাকে আছে সেইবিলাক আহিব ঠিক আছে তো একদম সিম্পল আছিলে কিন্তু নাই ছাৰ বাইদেউসকল আমি যেনেকৈ ভাবিছোঁ তেনেকুৱা একদম সিম্পল বস্তুটো নহ'ব গম পাইছেনে যেতিয়া আমি প্ৰেক্টিকেল লাইফত যাম বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰ ঘৰৰ ষ্ট্ৰাকচাৰ ফেমিলি ষ্ট্ৰাকচাৰ গতিকে যাতে আপোনালোকে পিছত যাই পেলাই সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মই আপোনালোকলৈ এই ভিডিঅ'টি লৈ আহিছোঁ যদি আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ খৰচি মাৰি চাই তো 100% মই চিয়ৰ আপোনালোকৰ ফিল্ডত যাই পেলাই অন্তত একো সমস্যা নহয় আৰু এইখিনিতে মই ছাৰ বাইদেউসকল আপোনালোকক অনুগ্ৰহ কৰিছোঁ আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ' চাই গৈ আছে কিন্তু আপোনালোকৰ বহুতে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো অনুগ্ৰহ কৰিছোঁ আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ঠিক আছে এই তলত ৰঙা কালাৰত ছাবস্ক্ৰাইব বুলি লিখা আছে এইটো আপোনালোকে ক্লিক কৰি দিব ঠিক আছে সো আহক এতিয়া এই ফেক্টৰকেইটাৰ ওপৰত ডিপেণ্ড কৰি কেনেকৈ আমি এটা ঘৰত কিমানটা সেন্সাস হাউস থাকিব সেইটো নিৰ্ণয় কৰিব পাৰিম ঠিক আছে ছাৰ বাইদেউসকল তো মই ফাৰ্ষ্ট এক্সাম্পল লৈছোঁ আপোনালোকে দেখিছে ধুনীয়াকৈ একদম চিম্পলৰ পৰা কমপ্লেক্সত গৈ আছোঁ যে ইয়াতে এটা ঘৰ আছে এটাই চহৰৰ ভিতৰত এটা ঘৰ আছে আৰু এখন দৰ্জা আছে মানে এখন এন্ট্ৰি ডোৰ আছে এন্ট্ৰি গেট মেইন এন্ট্ৰেন্স এখনে আছে সো থাকিলে ধৰি ললো ইয়াতে ফেমিলিও আছে এটা আৰু এন্ট্ৰি ডোৰো কিমানটা ললো ইয়াতে এটাই আছে ঠিক আছে ছাৰ বাইদেউসকল একদম ইজি কনসেপ্ট যদি ফেমিলি এটা এন্ট্ৰি গেট এটা তেতিয়া একো কনফিউজন নোহোৱাকৈ আপোনালোকে সেন্সাস হাউস নাম্বাৰটো মই ইয়াতে CHN লিখিছোঁ কিবা কনফিউজন হ'ব নেকি ছাৰ বাইদেউসকল অকল মানে এইটো ভিডিঅ'ৰ কাৰণে মই ইউজ কৰিছোঁ শ্বৰ্ট ফৰ্মত CHN মানে সেন্সাস হাউস নাম্বাৰ বুলি মই ইউজ কৰিছোঁ নাম্বাৰ অফ সেন্সাস হাউস তো ইয়াতে কেইটা হ'ব অবভিয়াছলি এটাই হ'ব যদি এটা মেইন এন্ট্ৰেন্স থাকে আৰু এটাই ফেমিলি থাকে তেতিয়া একো বেলেগ মাথা মাৰি লাভ নাই তেতিয়া আপোনালোকে ডাইৰেক্ট লিখি দিব যে এটা সেন্সাস হাউস আছে ৰুম যিমান নাথাকক ৰুম 10টা থাকিব পাৰে সেইটো ডিপেণ্ড নকৰে এতিয়া আহিছোঁ সেকেন্ড কণ্ডিশ্যনত ইয়াতেও মই এন্ট্ৰি ডোৰ এটাই লৈছোঁ আৰু ফেমিলি মই ইয়াতে দুটা লৈছোঁ তো যেতিয়ালৈকে ফেমিলি এটা আছিলে তেতিয়া আমাৰ একো টেনশ্যন নাছিলে আৰু যেতিয়াই ফেমিলি দুটা আহে তেতিয়া আমি মেইন গেটৰ ওপৰত মেইন ডোৰৰ ওপৰত ডিপেণ্ড কৰা বাদ দিম তেতিয়া আমি কি চাব লগা হৈ যাব তেতিয়া আমি চাম কিটচেন বুজি পাইছে ছাৰ বাইদেউসকল তেতিয়া আৰু এন্ট্ৰি ডোৰৰ ভূমিকা কমি যাব তেতিয়া ঠিক আছে আকৌ এবাৰ শুনক এন্ট্ৰি ডোৰ এটা আছে কিন্তু যদি ফেমিলি এটাতকৈ বেছি হৈ যায় যদি ফেমিলি দুটাতকৈ বেছি হৈ যায় তেতিয়া আমি এন্ট্ৰি ডোৰ চাই পেলাই নাম্বাৰ অফ সেন্সাস হাউস দিলে নহ'ব আমাৰ কাটা যাব ভুল হ'ব আমাৰ ৰিজেক্ট হৈ যাব তেতিয়া আমি কি চাব লাগিব ঘৰৰ আৰু অলপ ডিটেইলছ ল'ব লাগিব কি ডিটেইলছ ল'ব লাগিব যে তেওঁলোকে সেই দুটা ফেমিলিয়ে সেম কিটচেন ইউজ কৰি আছে নে দুটা বেলেগ বেলেগ কিটচেন ইউজ কৰি আছে বুজি পালে যদি তেওঁলোকে সেম কিটচেন ইউজ কৰি আছে তেতিয়া ছাৰ বাইদেউসকল ইয়াতে সেন্সাস হাউস নাম্বাৰ হৈ যাব 1 আৰু যদি তেওঁলোকে বেলেগ যদি তেওঁলোকে ডিফাৰেন্ট কিটচেন ইউজ কৰি আছে তেতিয়া ছাৰ বাইদেউসকল তেতিয়া সেন্সাস হাউস নাম্বাৰ কিমান হ'ব কওকচোন তেতিয়া সেন্সাস হাউস নাম্বাৰ কিমান হ'ব দুটা ফেমিলি যদি দুটা কিটচেন বেলেগ দুটা কিটচেন হয় তেতিয়া কিন্তু সেন্সাস হাউস নাম্বাৰ হৈ যাব দুটা একদম সিম্পল এতিয়া সেকেন্ড কন্ডিশনৰ মই আৰু এটা এক্সাম্পল ল'ম এন্ট্ৰি গেট এইবাৰ মই এটাই লৈছোঁ কিন্তু নাম্বাৰ অফ ফেমিলি এটা বঢ়াই দিছোঁ এইবাৰ লৈছোঁ মই নাম্বাৰ অফ ফেমিলি 3টা সো 3টা হ'লেও 4টা হ'লেও 5টা হ'লেও সদায় ডিপেণ্ড কৰিব নাম্বাৰ অফ কিটচেনৰ ওপৰত আমি পাইছোঁ যে যদি সেম কিটচেন ইউজ কৰে তেতিয়া ফেমিলি যিমান হ'লেও আমি এইটো সেন্সাস হাউস ফেমিলি হিচাপে কনসিডাৰ নকৰোঁ যদি সেন্সাস হাউস ফেমিলি হিচাপে কনসিডাৰ নকৰোঁ সেইটো আমি সেন্সাস হাউস ডিটেক্ট কৰাত সেইটো হেল্প কৰিব মানে ইউজ কৰিব নোৱাৰোঁ বুজি পাইছে ছাৰ বাইদেউসকল গতিকে ইনডাইৰেক্টলি চক কিটচেনৰ ওপৰতে ইনডাইৰেক্টলি ডিপেণ্ডেণ্ট হৈ আছে তো যদি ফেমিলি 3টা আছে তেতিয়া আমি চাম কিটচেন কেইটা আছে যদি বোলে সেম কিটচেন আছে
তেতিয়া তাৰ সেন্সাস হাউস নাম্বাৰ 1 হ'ব সেন্সাস হাউস নাম্বাৰ কিমান হ'ব 1 হ'ব আৰু যদি তিনিওটাৰে কাৰণে যদি ডিফাৰেন্ট 3 কিটচেনছ আছে যদি তিনিটা কিটচেন আছে তেতিয়া সেন্সাস হাউস নাম্বাৰ কিমান হ'ব 3 হ'ব আৰু এটা আছে টুইষ্ট যদি তিনিটা নহয় পেলাই ছাৰ বাইদেউ সকল যদি তিনিটা কিটচেন নহয় পেলাই যদি যদি বোলে দুটা কিটচেন আছে তিনিটা ফ্যামিলি দুটা কিটচেন মানে এটা কিটচেন দুটা ইউজ কৰে মানে দুটা ফ্যামিলি ইউজ কৰে আৰু এটা কিটচেন এটা ফ্যামিলি অকলে ইউজ কৰে তেতিয়া কি হ'ব তেতিয়া সেন্সাস হাউস কি হ'ব নাম্বাৰ তেতিয়া সেন্সাস হাউস নাম্বাৰ হ'ব দুটা গতিকে এই নাম্বাৰ অফ সেন্সাস হাউসটো কোৰ ওপৰত ডিপেন্ড কৰিছে কিটচেনৰ ওপৰত বুজি পাইছে তো 100% আপোনালোকে এনেকেও ভাবি নলব যে কিটচেন যিমানটা আছে মই যাই পেলাই গণিম কিটচেন কিমানটা আছে কিটচেন বোলে 4টা আছে সেন্সাস হাউস 4টা হেনেকেও নহব হেনেকেও নকৰিব কাৰণ পিছফালে আৰু বেলেগ বেলেগ কন্ডিশনছ আছে ঠিক সব এবাৰ নেক্সট কন্ডিশনটো আৰু অলপ ইন্টাৰেষ্টিং এইটো কন্ডিশনত এন্ট্ৰি ডৰ দুটা আছে আৰু ফ্যামিলিও দুটা আছে এতিয়া এনে ক্ষেত্ৰত মোস্ট প্ৰবাবলি সেন্সাস হাউস দুটা হোৱাৰ চান্সেস বাঢ়ি যাব হয় না কিন্তু আমি নৰমালি যাই পেলাই এন্ট্ৰি ডৰ চাই পেলাই সেন্সাস হাউস দুটা লিখি দিলে নহব এন্ট্ৰি ডৰ দুটা হলেও আমি ফ্যামিলি চেক কৰিব লাগিব নাম্বাৰ অফ ফ্যামিলি চেক কৰিব লাগিব ঠিক আছে আৰু সেই নাম্বাৰ অফ ফ্যামিলিয়ে যেতিয়া আমি ফ্যামিলি চেক কৰিম তাৰ পিছত চেক কৰিব লাগিব নাম্বাৰ অফ কিটচেন যদি ফ্যামিলি দুটা আছে ফ্যামিলি দুটা থাকাৰ পিছতো যদি কিটচেন যদি এটা আছে সব এন্ট্ৰি গেট দুটা আছে ফ্যামিলিও দুটা আছে কিন্তু কিটচেন এটা মানে এটা কিটচেনতে তেওঁলোকে খোৱা লোৱা কৰে তেতিয়া সেন্সাস হাউস নাম্বাৰ কিমান হ'ব তেতিয়া কিন্তু ছাৰ বাইদেউ সকল 1 হ'ব অলপ টপিকটো চাওক দুটা এন্ট্ৰি ডৰ থাকাৰ পিছত নাম্বাৰ অফ সেন্সাস হাউস 1 হৈছে কিয় হৈছে কাৰণ ফ্যামিলি দুটা থাকিলেও কিটচেন এটা ইউজ কৰি আছে ইন্টাৰেষ্টিং ঠিক আছে আৰু ফ্যামিলি দুটা থাকিলেও এন্ট্ৰি ডৰ দুটা থাকিলেও আমি ক'ব নোৱাৰো যেতিয়ালৈকে কিটচেন দুটা নাথাকে আৰু যদি কিটচেন যদি দুটা থাকে এন্ট্ৰি ডৰ দুটা ধুনিয়া ফ্যামিলি দুটা ধুনিয়া আৰু তাৰ পিছতো কিটচেন দুটা থাকিলেহে আমি সেন্সাস হাউস নাম্বাৰ অফ সেন্সাস হাউস আমি কি বুলি ক'ব পাৰিম 2 বুলি ক'ব পাৰিম বুজি পাইছে ছাৰ বাইদেউ সকল একদম ক্লিয়াৰ তো এইটো এটা কন্ডিশন এবাৰ তাৰে পিছৰ কন্ডিশনটো চাব এন্ট্ৰি ডৰ দুটা আছে কিন্তু ফ্যামিলি আছে এটা তেতিয়া কি কৰিব আপোনালোকে দুটা এন্ট্ৰি ডৰ ফ্যামিলি এটা এটা সেন্সাস হাউস 1 দিব নে 2 দিব কনফিউজন তেতিয়া আমি চাম যে এই দরজা দুখন যি দুখন দরজা আছে এই দুখন এনে হাৱা আহিবৰ কাৰণে আছে নে কিবা বেলেগ পাৰপাজত ইউজ হৈছে মই কি ক'ব বিচাৰিছো যে ফ্যামিলি এটা থাকিলেও যদি দরজা দুখন আছে তেতিয়া আমি চাব লাগিব দরজা দুখন কি কি কামত ব্যৱহাৰ হৈ আছে যদি বোলে দরজা দুখন এনেই দিছে মানে তেওঁলোকে ইফালিও ঘুমাই সিফালিও ওলাই এটা ফ্যামিলিয়ে ইউজ কৰে আমাৰ ম্যাক্সিমাম তেনেকুৱাই তেতিয়া হলে সেন্সাস হাউস আমাৰ নাম্বাৰ অফ সেন্সাস হাউস 1 হ'ব যদি এটা ফ্যামিলিয়ে একো বেলেগ কামত আৰু ইউজ কৰা নাই বেলেগখন দরজা সেকেন্ড দরজাখন তেওঁলোকে অহাজৰ কাৰণে ইউজ কৰি আছে তেতিয়া সেন্সাস হাউস নাম্বাৰ 1 হ'ব আৰু যদি সাপোজ বেলেগ যিখন দরজা আছে এটা মই পিকচাৰটো আনা নাই সাপোজ এইখন এখন দোকান ঠিক আছে এইখন এখন সাপোজ দোকান বেলেগ যিখন দরজা আছে সেইখন সাপোজ তেওঁলোকে দোকানৰ কাৰণে ইউজ কৰিছে গ্যাৰেজৰ কাৰণে ইউজ কৰিছে ঠিক আছে তো তেনেকুৱা টাইপৰ যদি বেলেগ পাৰপাজত ইউজ কৰিছে তেতিয়া ছাৰ বাইদেউ সকল নাম্বাৰ অফ সেন্সাস হাউস হ'ব 2 বুজি পাইছে না এটা মেইন এন্ট্ৰেন্স কেতিয়া আমি মেইন এন্ট্ৰেন্সৰ ওপৰত ডিপেন্ড কৰি পেলাই সেন্সাস হাউস নাম্বাৰ ভাগ কৰিম হয়তো মেইন এন্ট্ৰেন্সেদি বেলেগ ফ্যামিলি ঘুমাব লাগিব নহয়তো সেই মেইন এন্ট্ৰেন্সৰ বেলেগ কাম থাকিব লাগিব ওয়ার্ক পারপাস থাকিব লাগিব তেতিয়াহে আমি মেইন এন্ট্ৰেন্সৰ ওপৰত ডিপেন্ড কৰি পেলাই সেন্সাস হাউস নাম্বাৰ বিভক্ত কৰিম বুজি পাইছে ছাৰ বাইদেউ সকল এতিয়া 3 নম্বৰ কন্ডিশনত মই তিনিখন দরজা লৈ আহিছো ঠিক আছে ধৰা হল ফ্যামিলি এটা আছে আপোনালোকক মই খুদিম কুইজ দেই ফ্যামিলি এটা আছে এন্ট্ৰি ডৰ 3টা সো থাকিলে ইয়াতে নাম্বাৰ অফ সেন্সাস হাউস কিমান হ'ব কক যদি ফ্যামিলি এটাই আছে তেতিয়া কি হ'ব এৰ বেলেগ কামত ইউজ কৰা নাই যদি ইউজ কৰা নাই তেতিয়া সেন্সাস হাউস কিমান হ'ব এটা হ'ব ঠিক আছে যদি তেনেকুৱা নহয় বেলাই
ফেমিলি যদি দুটা আছে, নাম্বাৰ অফ ফেমিলি যদি দুটা আছে, ঠিক আছে, এটা ফেমিলিয়ে এই দুখন দৰ্জা ইউজ কৰে, এইটো ছেকেণ্ড ফেমিলি আৰু ফাৰ্ষ্ট ফেমিলিয়ে এইটো ৰুম ইউজ কৰিছে, ঠিক আছে। তেতিয়া কিন্তু কি হ'ব, তেতিয়া আমাৰ চেঞ্চাছ হাউচ নাম্বাৰ কিমান হ'ব কওক, কিমান হ'ব কওক, 1 হ'ব নে 2 হ'ব? নাই, এতিয়াতে ক'ব পৰা হোৱা নাই। যদি বেলেগ বেলেগ ফেমিলি আহি যায়, ঠিক আছে, এণ্ট্ৰি ডোৰ বেলেগ বেলেগ ফেমিলি আহি যায়, তেতিয়া আৰু এটা বস্তু চাব লাগে আমি যে কিটচেন বেলেগ বেলেগ আছে নে নাই। যদি বোলে দুইটা ফেমিলিয়ে একলগত খানা খাই থাকে, তেতিয়া কিন্তু চেঞ্চাছ হাউচ 1 হ'ব, বুজি পাইছে? এণ্ট্ৰি ডোৰটো চাবই লাগিব, তাৰপিছত এণ্ট্ৰি ডোৰ বেলেগ বেলেগ ফেমিলি ইউজ কৰিছে নে কৰা নাই সেইটো চাব লাগিব। তাৰপিছতো যদি বেলেগ বেলেগকৈ ইউজ কৰিছে, যদি বেলেগ বেলেগকৈ ইউজ কৰা নাই, তেতিয়াতো চেঞ্চাছ হাউচ 1 হ'ব। যদি বেলেগ বেলেগকৈ ইউজ কৰিছে, কৰাৰ পিছতো আমি এটা বস্তু চাব লাগিব, সেইটো হৈছে নাম্বাৰ অফ কিটচেন, ঠিক আছে। যদি এই দুটা ফেমিলিয়ে যদি দুটা কিটচেন ইউজ কৰিছে, যদি দুটা কিটচেন পাকঘৰ যদি ইউজ কৰিছে, তেতিয়া চেঞ্চাছ হাউচ নাম্বাৰ কিমান হ'ব? অবভিয়াছলি 2 হ'ব, বুজি পাইছে? একদম চিম্পল কনচেপ্ট। আৰু এটা মই এক্সাম্পল দি পেলাই আপোনালোকক বুজাই দিওঁ। যদি নাম্বাৰ অফ ফেমিলি 3টা আছে, যদি নাম্বাৰ অফ ফেমিলি 3টা আছে, এণ্ট্ৰি ডোৰ 3খন, নাম্বাৰ অফ ফেমিলি 3টা, নাম্বাৰ অফ ফেমিলি কিমানটা? 3টা। এইটো ছেকেণ্ডৰ কাৰণে আৰু এইটো থাৰ্ডৰ কাৰণে, ঠিক আছে। তেতিয়াতো আমাৰ দেখাৰ লগে লগে এনেকুৱা লাগিব ইয়াতে এণ্ট্ৰি গেটটো 2টা, এণ্ট্ৰি গেটটো 3টা, ফেমিলিও 3টা, আমি বঢ়িয়াকৈ চেঞ্চাছ হাউচ নাম্বাৰ বহাই থৈ আহোঁ। কিন্তু নহয়, তেতিয়া আমি কিটচেন চাব লাগিব। ফাৰ্ষ্ট এণ্ট্ৰি গেট চাম, ছেকেণ্ড নাম্বাৰ অফ ফেমিলিজ চাম, তাৰপিছত যদি এই দুটা ফুলফিল হয়, যদি এই দুটা আমি পোৱাৰ পিছতহে আমি কিটচেন চাম, ঠিক আছে। এতিয়া কিটচেন চাম, যদি 3টা ফেমিলিয়ে এটা কিটচেন ইউজ কৰি আছে, তেতিয়া চেঞ্চাছ হাউচ নাম্বাৰ 1 হ'ব। যদি 3টা ফেমিলিয়ে 2টা কিটচেন ইউজ কৰিছে, ছাপ'জ ফাৰ্ষ্টে ইউজ কৰিছে এটা কিটচেন আৰু ছেকেণ্ড থাৰ্ডে ইউজ কৰিছে এটা কিটচেন, তেতিয়া চেঞ্চাছ হাউচ কিমান হ'ব? তেতিয়া চেঞ্চাছ হাউচ হ'ব 2 হ'ব, ঠিক আছে। আৰু যদি 3টাই বেলেগ বেলেগ কিটচেন ইউজ কৰিছে, তেতিয়া চেঞ্চাছ হাউচ নাম্বাৰ ছাৰবিদেউসকল 3 হৈ যাব। এইখিনিয়ে আছিল বেচিক কনচেপ্ট, যিটো আমাৰ ঘৰৰ ভিতৰৰ যিটো কনফিউজন। যদি আপোনালোকে বুজি পোৱা নাই, ভিডিঅ'টো আকৌ এবাৰ ৰিপিট কৰি চাব। তথাপিও যদি কিবা কনফিউজন থাকি যায়, তেতিয়া কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, কাৰণ এনেকুৱা টাইপৰ আৰু বহুত কনফিউজিং টপিক লৈ মই আহি আছোঁ। 17 তাৰিখৰ আগতে গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ কৰিবৰ কাৰণে মই চেষ্টা কৰিম, ঠিক আছে ছাৰ বাইদেউসকল। গতিকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়া মানে বেছিকৈ মই উৎসাহটো পাম, ঠিক আছে ছাৰ বাইদেউসকল। আজিলৈ এৰিছোঁ, বাই বাই, চি ইউ।